নমস্কাৰ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিক ইতিমধ্যে এডমিশ্যন পাই গৈছে সেইসকল যিসকলে আপগ্ৰেডেশ্যন বিচাৰিছে সেইসকলৰ বাবে প্ৰয়োজন হ'ব আৰু যিসকলে এতিয়াও ছিট এলটমেণ্ট পোৱা নাই, 4th ৰাউণ্ড নাইবা 5th ৰাউণ্ডৰ বাবে অপেক্ষা কৰি আছে যে আমি এডমিশ্যন ল'ম, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই এটা ইম্পৰ্টেণ্ট এটা ভিডিঅ' হ'ব। কাৰণ এই ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যিটো 3rd ৰাউণ্ড এডমিশ্যন হৈ গৈছে, ইয়াৰ পিছতে 4th ৰাউণ্ডৰ বাবে কিমানটাকৈ ছিট খালী আছে। তো বহুতে আপগ্ৰেডেশ্যন বিচাৰি আছে, আপগ্ৰেডেশ্যন কৰিছে, আপগ্ৰেডেশ্যন পোৱা নাই আৰু বহুতে কিন্তু এতিয়াও ছিট এলটমেণ্টে পোৱা নাই। তেওঁলোকে কিন্তু 4th ৰাউণ্ডৰ বাবে 5th ৰাউণ্ডৰ বাবে অপেক্ষা কৰি আছে। তো তেওঁলোকে কেনেকৈ জানিব? তেওঁলোকে য'ত প্ৰিফাৰেঞ্চ দিছে, যিটো কলেজত যিটো ব্ৰাঞ্চত প্ৰিফাৰেঞ্চ দিছে, সেই প্ৰিফাৰেঞ্চত ছিট খালী আছে নে খালী নাই। তো এইটো আপোনালোকে কেনেকৈ গম পাব, কেনেকৈ আপোনালোকে এইটো বিচাৰি উলিয়াব যে আপুনি যিটো কলেজত যিটো ব্ৰাঞ্চত প্ৰিফাৰেঞ্চ এড কৰিছে, সেইটো কলেজৰ সেইবোৰ ব্ৰাঞ্চত আচলতে ছিট খালী আছে নে খালী নাই, ছিট থাকিলে কেইটাকৈ আছে। তো এইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাই থাকিব, নিশ্চয় সকলোখিনি আপোনালোকে বুজি পাৰিব যে কেনেকৈ এইটো ফাইণ্ডিং কৰিব লাগে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক সৰু এটা বিনম্ৰভাৱে মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ইয়াৰ বাবে এটা ন'টিচ আগতে কোৱা হৈছিলে যে আজি অৰ্থাৎ 22 আগষ্টত এটা ন'টিচ আহিব, এটা লিষ্ট আহিব ছিট ভেকেঞ্চিৰ, কিন্তু বৰ্তমান সময়ত এইটো লিষ্ট এতিয়ালৈ অহা নাই যে কোন কলেজত কিমানটাকৈ ছিট খালী আছে, এইটো এতিয়ালৈ অহা নাই। আজি ডেট আছিলে কিন্তু আজি অহা নাই। সম্ভৱ এইটো কালি আহিব নে নাহিব এইটো চিয়'ৰ নহয়। আৰু 24 আগষ্টৰ যিটো ছিট এলটমেণ্ট লিষ্ট সেইটো আবেলি আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে কেনেকৈ উলিয়াব সেই ছিট ভেকেঞ্চিটো ক'ত কিমানটাকৈ খালী আছে। ইয়াৰ বাবে আপোনালোকে ছিট ভেকেঞ্চিটো উলিয়াব লাগিব ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো দিয়া আছে। তো এইটো হ'ল লিষ্টটো আপোনালোকে হয়তো বহুতে পাইছে, বহুতে হয়তো পোৱাও নাই। যদি পোৱা নাই আপোনালোকে কণ্টেক্ট কৰিব, মেছেজ কৰিব হোৱাটছআপত, মই নিশ্চয় আপোনালোকক লিষ্টটো পঠিয়াই দিম, হোৱাটছআপতে PDF টো দি দিম। ইয়াতে মই আপোনালোকক এটা কলেজ আপোনালোকক দেখুৱাম, এটা কলেজ নহয়, আমি এজনৰ আমি ষ্টুডেণ্ট আমি এইটো প্ৰিফাৰেঞ্চবোৰ আমি এইটো ফাইণ্ডিং কৰিম আচলতে আছে নে নাই। ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে অলপ মনোযোগেৰে চাব, বেছি নহয় 5 মিনিটমান হ'ব পাৰে। তো আপোনালোকে অলপ ভিডিঅ'টো ভালকৈ চাব, নিশ্চয় আপোনালোকে প্ৰতিটো আপোনালোকে যিবোৰ প্ৰিফাৰেঞ্চ দিছে সেইবিলাকৰ কিমানটা ছিট খালী আছে আপুনি সেইটো উলিয়াব পাৰিব। তো ইয়াৰ বাবে আমি কি কৰিম, তো আমি এতিয়া ডাইৰেক্টলি আমি এইটো কি লিখি ল'ম যে কিমান নম্বৰত আছে। তো প্ৰথমটো দিয়া আছিলে কি যে গোৱালপাৰা চিভিল, এইটো আমি 1 নম্বৰত দিছিলোঁ, আমি ইয়াতে লিখি দিছোঁ গোৱালপাৰা চিভিল 1 বুলি লিখিছোঁ। চিৰাং পলিটেকনিক ইয়াত এগ্ৰিকালচাৰ বুলি মই 2 দিছিলোঁ। ইয়াৰ পিছত চিৰাং ইলেক্ট্ৰিকেল 3 দিছিলোঁ, গোৱালপাৰা ইলেক্ট্ৰিকেল 4 দিছিলোঁ, গোৱালপাৰা মেকানিকেল ইয়াতে 5 দিছিলোঁ। তো এই 5টা আমি ইয়াতে লিখি লৈছোঁ, 5টা আমি এতিয়া উলিয়াম। তো উলিয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, আকৌ আপোনালোকে সেই ৰেংক লিষ্টলৈ যাব লাগিব, আপোনালোকে যি ছিট ভেকেঞ্চি সেইটোলৈ আপোনালোকে যাব লাগিব। ইয়াতে হোৱাৰ পিছত মই যিকেইটা লিখি লৈছোঁ অৰ্থাৎ যিকেইটা প্ৰিফাৰেঞ্চ আছে সেইকেইটা আমি ইয়াতে উলিয়াই ল'ম। প্ৰথমতে দিছিলোঁ গোৱালপাৰা চিভিল, তো আমি ইয়াৰ পৰা আপুনি গোৱালপাৰা চিভিলটো উলিয়াই ল'ম। তো আমি ইয়াতে গোৱালপাৰা চিভিলটো ইতিমধ্যে উলিয়াই লৈছোঁ। ইয়াতে মই যিটো চিভিল, ইয়াতে মোৰ কাষ্টটো কি আছিল, অৰ্থাৎ মই যিটো দেখুৱাইছোঁ সেইটো কাষ্ট আছিল UR অৰ্থাৎ আনৰিজাৰ্ভ। ইয়াতে 10টা ছিট খালী আছিল আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড। তো ছেকেণ্ড ৰাউণ্ডত ইয়াতে নিশ্চয় ইয়াতে 5টা নাইবা 6টা খালী আছিল, সেইটো হৈ গ'ল। থাৰ্ড ৰাউণ্ডত হয়তো আৰু মানে এইটো কমি গৈছে আৰু মানে এইটো এডমিশ্যন হৈ গৈছে, ফলত এইটো কমিছে। ধৰি লোৱা হ'ল ইয়াতে 2টা ছিট খালী আছে, অৰ্থাৎ মই যিটো প্ৰিফাৰেঞ্চ দিছিলোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, এইটো কিন্তু 2টা ছিট খালী আছে, পোৱাৰ চান্সটো অলপ হ'লেও আছে। তো নেক্সট আমি আৰু চাম যে চিৰাং পলিটেকনিক এগ্ৰিকালচাৰ, আমি যদি ইয়াতে চিৰাংটো উলিয়াই লওঁ, চিৰাঙত ইয়াতে যদি আমি চিৰাংটো লওঁ, চিৰাং এগ্ৰিকালচাৰ যিটো ইঞ্জিনিয়াৰ দিয়া আছে ইয়াতেও 10টা ছিট খালী আছিল আনৰিজাৰ্ভডৰ বাবে। ধৰি লওঁ বৰ্তমান সময়ত 2টা নাইবা 3টা ছিট খালী আছে, ইয়াতকৈ বেছি নাথাকে। তো ইয়াতে যিটো এগ্ৰিকালচাৰ অলপ বেছি থাকিব পাৰে, 4টা মানত থাকিব পাৰে, কাৰণ এইটোত মানে বেছি এটা টাৰ্গেট নহয় ষ্টুডেণ্টৰ। তো ইয়াতে কি ধৰি লোৱা আমি 4টা ছিট খালী আছে আনৰিজাৰ্ভডৰ বাবে। তো ইয়াতে কিন্তু 4টা ছিট খালী আছে, অৰ্থাৎ মোৰ যিটো 2য় নম্বৰ প্ৰিফাৰেঞ্চ তাতে কিন্তু ছিট খালী আছে। আপোনালোকে এইটো বাছি উলিয়াব যে আপোনাৰ তাত খালী আছে নে নাই। এতিয়া যদি কোৱা হয় যে ST কাষ্টৰ কিন্তু ইয়াতে ছিট খালী নাই। যদি OBCৰ কথা কোৱা হয়, OBCত হ'লে 1টা নাইবা 2টা ছিট খালী আছে। ইয়াতে যদি আৰু বেলেগ আমি কাষ্ট ধৰি লওঁ, EWS 2টা আছে, কিন্তু বৰ্তমান সময়ত EWS আমি এইটো 0 বুলি ধৰিব লাগিব। তো আপোনালোকে নিজৰ যিটো কাষ্ট সেইটো কিন্তু আপোনালোকে এইটো মিলাই ল'ব লাগিব। মই UR বুলি URত আমি চিলেক্ট কৰিছোঁ, নাইবা আমি URটো আমি ইয়াতে চাই আছোঁ। আপোনাৰ যিটো কাষ্ট আপুনি সেইটো ইয়াতে চাব। তো ইয়াৰ পিছতে আমি আৰু এটা চাম চিৰাং ইলেক্ট্ৰিকেল বুলি। তো চিৰাং ইলেক্ট্ৰিকেল যিটো চাওঁ, এইটো
ইয়াতে আপোনালোকে যদি চাই ইয়াতে 10টা সিট খালি আছিল ইয়াতেও হয়তো আপোনালোকে 2টা নাইবা 3টা সিট খালি আছে ফোর্থ রাউন্ডৰ বাবে তো ইয়াতে কিন্তু মোৰ যেটো প্ৰিফাৰেন্স দিছো 3 নম্বৰ প্ৰিফাৰেন্সতে কিন্তু সিট খালি আছে তো আমি নেক্সট আৰু এটা চাম যে গোৱালপাৰা ইলেক্ট্ৰিকেল মই দিছিলো এটো যে গোৱালপাৰা ইলেক্ট্ৰিকেল টু এটো যদি মই এটো গোৱালপাৰা ইলেক্ট্ৰিকেল টু চাও এটো চাওক আপোনালোকে ইয়াতে 10টা সিট খালি আছিল এটো 2টা নাইবা 3টা নাইবা 4টা সম্ভৱ হ'ব নালাগে কিন্তু 3টা মানত আপোনালোকে কিন্তু সিট খালি আছে অৰ্থাৎ এতিয়াও কিন্তু ইয়াতে 3টা সিট খালি আছে তো আপোনালোকে এনে কিন্তু ল'ব পাৰিব আৰু দিছিলো মই 5 নম্বৰত কি গোৱালপাৰা মেকানিক্যাল বুলি দিছিলো এতে মেকানিক্যালটো যদি আমি চাও মেকানিক্যাল সিট খালি আছিল 9টা হয়তো তাত সেকেন্ড অর্ডার হয়তো আহি গৈছে হয়তো 5টা মান আহি গৈছে থার্ড রাউন্ড হয়তো আৰু 2টা মান কবিছে হয়তো 3টা নাইবা 2টা আছে তো ইয়াতেও কিন্তু মই যেটো প্ৰিফাৰেন্স দিছো এটোতে কিন্তু ইয়াতে আছে এতে হয়তো এনেকুৱা হ'ব পাৰে যে ডিব্ৰুগড় যেটো পলিটেকনিক আছে এই পলিটেকনিকত যদি কোনোবাই দিছে ওবিসি আর ওবিসি এমওবিসি নাইবা এসসি তেওঁলোকে কিন্তু ইয়াতে সিট নাপায় যদি তেওঁলোকে এনেকুৱা প্ৰিফাৰেন্স দিছে তেওঁলোকে সিট নাপায় আৰু কেতিয়াবা আপোনালোকক দেখুৱাই আছো যে যত আপোনালোকে প্ৰিফাৰেন্স দিলে আপোনালোকে সিটটো পোৱাৰ সম্ভাৱনা একেবাৰেই নাই ইয়াতে যেটো গোলাঘাট পলিটেকনিক ইয়াত যদি এসসি যদি কোনোবাই প্ৰিফাৰেন্স দিছে এটোত একেবাৰে নাপাব 100% শিওর একেবাৰে সিট নাপাবই তো ইয়াৰ পিছত মই আৰু আপোনালোকক মই দেখাই আছো ইয়াতে এইচ আর এইচ এটো যদি কোনোবাই দিছে ওবিসি এমওবিসি তেওঁলোকে কিন্তু নাপাব আৰু ইয়াতে আছে ব্লেক কলেজত আপোনালোকক মই দেখুৱাই আছো তো ভিডিওটো অলপ দীঘল হল আপোনালোকে ভালকৈ চাব সকলোখিনি আপোনালোকে বুজিব পাৰিব তো ইয়াতে বহুত কলেজ এনেকুৱা আছে যে ইয়াতে প্ৰায় কিন্তু এইবিলাকতে সিট নাই আমি যদি আৰু ব্লেক কলেজ চাও ইয়াতে যদি শিৱসাগৰটো চাও ইয়াতে চাওক এসসিৰ বাবে নাই এসটি পিৰ বাবে নাই ইডব্লিউএস মাত্ৰ 2টা আছে কিন্তু ফোর্থ রাউন্ডৰ বাবে এটাও নাই তো আপোনালোকে যদি এনেকৈ কিন্তু প্ৰিফাৰেন্স দিছে এইবিলাকত তেনেহলে কিন্তু আপোনালোকে সিট এলটমেন্ট নাপাব আপোনালোকে আশা কৰাতকৈ নকৰাই বেছি ভাল তো আপোনালোকে এইবিলাক আপোনালোকে মিলাব লাগিব তেতিয়া আপোনালোকে এটো নিজে বুজি পাৰিব যে 24 তাৰিখৰ এলটমেন্ট পাব নে এলটমেন্ট নাপাব তো এনেকৈ যদি আপোনালোকে চাই তেনেহলে আপুনি এটো বুজিব পাৰিব তো ইয়াতে যদি আপোনালোকে চাই যদি আপোনালোকে চিৰাঙত চাই চিৰাঙত যদি আপুনি এগ্ৰিকালচাৰ চাই ইয়াতে এসটি যেটো আছে এটো 0 হৈ আছে তো আপোনালোকে ব্লেক কলেজ যদি চাই এনে কিন্তু কন্ডিশন আপোনালোকে দেখিবলৈ পাব যত আপোনালোকে একেবাৰেই নাই এসা আসাম ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াতে ওবিসি এমওবিসি যদি কোনোবাই দিছে এটো কিন্তু সিট হয়তো নাপাব একেবাৰে কিন্তু এটো কমি গৈছে এক আছিল তাৰ পিছত সেকেন্ড ৰাউন্ড থার্ড ৰাউন্ড এতিয়া ফোর্থ ৰাউন্ড আহিব তো এইবিলাক আমি 0 বুলি ধৰিব পাৰিম যেতি যিবোৰ কলেজত এটা দুটাকৈ ইয়াতে খালি দেখুৱাই আছে এতে সব এটা দেখাইছে এটো আমি 0 বুলি ধৰিলাম এটো দুটা আছে এটো আমি 0 বুলি ধৰিলাম ইয়াতে এটা আছে এটো আমি 0 বুলি ধৰিলাম কাৰণ ইয়াৰ এটা থকাৰ পিছতো আৰু 3টা এলটমেন্ট আহিছে তো এটোত মানে এডমিশন পোৱাৰ চান্সটো একেবাৰেই নাই 99% নাই তো যিবিলাক এটা দুটা কৈ দেখুৱাই আছে হেবিলাকত তো আপোনালোকে এটা ভাবি ল'ব পাৰিব নাইবা এটো অনুমান কৰিব লাগিব ডাইৰেক্টলি যে আপোনালোকে সিট এলটমেন্ট পাব নে নাপাব অৰ্থাৎ আপোনালোকে যেটো প্ৰিফাৰেন্স দিছে তাত কিমানটাকৈ সিট খালি আছে কোনটো কলেজত সিট কোনটো ব্ৰাঞ্চত কোনটো প্ৰিফাৰেন্সত আপুনি কোনটো প্ৰিফাৰেন্স দিয়াত আপুনি হেটো প্ৰিফাৰেন্সত সিট খালি নাই তো আপোনালোকে কিন্তু এনেকৈ কিন্তু আপোনালোকে বিচাৰি উলিয়াব লাগিব তো যদি কিবা প্ৰবলেম হৈছে কিবা বুজাত অসুবিধা হৈছে বুজিব পৰা নাই আমাৰ লগত কন্টাক্ট কৰিব পাৰে মেছেজ কৰিব পাৰে নিশ্চয় আপোনালোকে কমেন্ট কৰিলে কমেন্টৰ আনসাৰ আপোনালোকে পাই যাব